Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো ইংলিশ বহুত বেছি ইম্পৰ্টেন্ট ৰোল প্লে কৰিব এডিআৰিত কাৰণ বহুতখিনি কোৱেশ্চন ইয়াৰ পৰা আহিব আৰু ইংলিশৰ কোৱেশ্চন বিলাক কৰিবলে একেবাৰে সৰু সৰু গ্ৰামাৰ কনসেপ্ট বিলাক জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় হেকাৰণে আমি বহুতো ক্লাसेस দিয়া আছে ইংলিশ গ্ৰামাৰৰ ওপৰত আপোনালোকে গোটেই ক্লাसेस বিলাক চাওক সৰু সৰু কনসেপ্ট হয় কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় কিয় কৈছো আপোনালোক চাও ইংলিশত আপোনাৰ কেনেকুৱা ধৰণৰ সেন্টেন্স আহিব আপোনালোকৰ সেন্টেন্স এটা দি দিব তাৰ চাৰিটা অপচন দি দিব তাৰ চাৰিটা অপচন দি দিব ইয়াৰ কাৰেক্ট কোনটো হ'ব হেতু উলাব লাগে বা আপোনাৰ ইৰ'ৰ সেন্টেন্স দিব একেটা সেন্টেন্স এনেকে দি দিব তাৰ চাৰিটা মান পাৰ্ট কৰি দিব কোনটো পাৰ্টত ভুল হৈ আছে হেতু উলাব লাগে তো এইবিলাক যেতিয়া কোৱেশ্চন কৰিবলৈ হলে বা আপোনাক খালি ঠাই দি দিব ফিল ইন দা ব্ল্যাঙ্কস এনেকুৱা ধৰণৰ দিব তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিবলৈ হলে ইংলিশ গ্ৰামাৰৰ সকলো সৰু সৰু কনসেপ্ট জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় তেতিয়াহে আপোনালোকে কোৱেশ্চনৰ লগত ডিল কৰিব পাৰিব যেতিয়া আপোনালোকে এক্সামত কোৱেশ্চনটোৰ ওপৰত ফোকাস কৰিব তেতিয়া আপোনালোকে বাকি সকলো পাহৰি যাব কোৱেশ্চনটোৰ ভিতৰত সোমাই যাবলৈ চেষ্টা কৰিব বিশেষকৈ ৰিজনিং আৰু মেথছৰ ক্ষেত্ৰত ঠিক আছে The first question যেটো আছিল আমাৰ ওচৰত যে nobody has come to see us this we bought these dogs তো ইয়াত খালি ঠাই পূৰ কৰিব দিছে প্ৰিপাৰেচন চাৰিটা আমাক দি দিছে ভৰাবলে এতিয়া আপোনালোকে ফাৰ্স্ট সেন্টেন্সটো যেতিয়া পঢ়িব যে nobody has come to see us এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি কোড ব্যৱহাৰ কৰো যেতিয়া কোনো এটা একচন ৰিসেন্টলি হৈ গৈছে অলমান সময় আগত যেতিয়া কোনোবা এটা একচন বা কাম হৈছে তেতিয়া তাক আমি প্ৰেজেন্ট পাৰফেক্ট বুলি কওঁ Nobody has come to see us মানে আমাক চাবলে কোনো নাহিলে মানে অলপ সময়ৰ আগৰ লাগে আমাক চাবলে কোনো নাহিলে আমি তেনেকে ক'ব চেষ্টা কৰিছো আমি আমাক চাবলে আহাটো কিয় আমি বিচাৰিছো কাৰণ আমি কিছুমান নতুন কুকুৰ কিনি আনিছিলো we bought these dogs আমি এই কুকুৰ কেটা আমি নতুনকে কিনি আনিছিলো হেতু কাৰণে আমাক চাবলে আমি আহাটো আশা কৰিছিলো কিন্তু আমাক চাবলে কোনো নাহিলে যেটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় গতিকে আমি ইয়াত since ব্যৱহাৰ কৰিম Nobody has come to see us since we bought these dogs পাষ্টত যদি থকা হয় তেতিয়া আমি হুৱেনলে গলো হেতেন যদি পাষ্টৰ কথা কোৱা হয় হয়নে যেহেতু প্ৰেজেন্ট পাৰফেক্ট আছে গতিকে আমি অপচন সি টো ইয়াত কাৰেক্ট কম ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত আছে যে the minister promised to look into the matter of fuel emission and air pollution ইয়াত আন্ডাৰলাইন যেটো কৰি দিছে এটো সেন্টেন্স ইমপ্ৰুভমেন্ট হয় আন্ডাৰলাইন কৰা যে পাৰ্টত ভুল হৈ আছে সেই পাৰ্টটো আমি শুদ্ধ কৰিব লাগে তো আন্ডাৰলাইন কৰা পাৰ্টটো কিয় ভুল হৈ আছে আপোনালোকে যদিহে ভালকে চাই এটো প্ৰেজেন্টত আছে যদি হেতু প্ৰেজেন্ট হয় তাৰ আগফালে যেটো সাবজেক্ট আছে এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে যেতিয়া আপোনালোকে বেলেগ ব্যক্তি এজনৰ কথা বা যিকোনো বেলেগ বস্তুৰ কথা পাতা হয় থাৰ্ড পাৰসন দা মিনিষ্টাৰ মানে আমি বেলেগ এজন ব্যক্তিৰ কথা পাতি আছো আপুনি আৰু মই তো থাৰ্ড পাৰসন হয় অকলে আছে এজন আছে গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত প্ৰেজেন্ট ইনডিফিনিট টেন্সত সদায় ভাৰ্বৰ লগত s বা es লাগে ইয়াত s বা es লগোৱা নাই গতিকে এটো ভুল হৈ আছে তো আমি চাম s by es লগোৱা কৰবাত আছে নেকি ইয়াত চাও s লগাইছে প্ৰমিসেস কৰিছে কিন্তু যেটো টু ভাৰ্ব আছে টুৰ পিছত হৰে মেইন ভাৰ্বৰ সাধাৰণতে প্ৰেজেন্ট ফৰ্ম আহে টু থাকিলে মানে তাৰ পিছত কিতেও ing বা past হৈ না যায় প্ৰেজেন্ট আহে টু পিছত হৰে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহে গতিকে ইয়াটো ভুল হৈ আছে হয়নে গতিকে এটো আমি কাৰেক্ট কৰিব নোৱাৰো ঠিক আছে এটো আমি কাৰেক্ট কৰিব নোৱাৰো হয়নে কাৰণ ইয়াতে চাওক s by es নলগালে past ফৰ্ম নকৰিলে লগতে ইয়াতে ভাৰ্বৰ লগত s লগাইছে টুৰ পিছত মেইন ভাৰ্বৰ লগত s লগোৱাৰ প্ৰয়োজন নাই ঠিক আছে তো কোনটো কাৰেক্ট হ'ব অপচন সি টো হৈ যাব কাৰেক্ট কাৰণ দা মিনিষ্টাৰ প্ৰমিসড পাষ্টলৈ আমি কনভাৰ্ট কৰিব পাৰিম হয় s by es লগাব পাৰিম যেহেতু s by es লগোৱা অপচন আমাৰ ওচৰত কাৰেক্ট নাই গতিকে আমি ইয়াৰ পাষ্টলৈ কনভাৰ্ট কৰি দিছো দা মিনিষ্টাৰ প্ৰমিসড ঠিক আছে তাৰ পিছত টু আছে টুৰ পিছত মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম নহয় প্ৰেজেন্ট ফৰ্ম ed টো নাইকিয়া হৈ যাব টু লুক ইনটু দা মেটাৰ অফ ফুয়েল এমিশন এণ্ড এয়াৰ পলিউশন তো একেবাৰে সৰু কনসেপ্ট হয় আৰু সেন্টেন্স ইমপ্ৰুভমেন্ট আহিলে ভালেই হ'ব আপোনালোকৰ কাৰণে কাৰণ ইয়াত আন্ডাৰলাইন কৰি দিব কোনটো পাৰ্টত ভুল হৈ আছে আপোনালোকে বেলেগকে বিচাৰি থাকিব নালাগে যেনেকৈ এটো আছে until you remains calm you cannot concentrate এটা আপোনালোকে দেখা মাত্ৰকে গম পাইছে যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগতে মেইন ভাৰ্বৰ লগত s by es আহে you to হল সেকেন্ড পাৰসন এটা মোৰ কাৰণে আপুনি সেকেন্ড পাৰসন মই আপোনাৰ লগত কথা পাতি আছো আপুনি সেকেন্ড পাৰসন আপোনাৰ কাৰণে মই সেকেন্ড পাৰসন আমি দুটাই কথা পাতি আছো বৰ্তমান বেলেগ যেতিয়া ব্যক্তি এজন আহিব তাকে থাৰ্ড পাৰসন বুলি কোৱা হয় বেলেগ বস্তু আহক এটা গছ এজোপা কথা পাতিছো থাৰ্ড পাৰসন হ'ব এটা মেকুৰী কথা পাতিছো থাৰ্ড পাৰসন হ'ব এটা কুকুৰৰ কথা পাতিছো থাৰ্ড পাৰসন হ'ব বেলেগ বস্তু বা বেলেগ জীবজন্তু বা বেলেগ মানুহ বা পৃথিৱীৰ কথা পাতিছো দা আৰ্থ তেতিয়া এটো থাৰ্ড পাৰসন হ'ব বেলেগৰ কথা পাতিলে থাৰ্ড পাৰসন হয় অকলে থাকিলে মানে সিঙ্গুলাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে মেইন ভাৰ্বৰ লগত s by es আহে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইউ টু হল সেকেন্ড পাৰসন গতিকে s by es ৰ কথা নাহে প্ৰথম কথা ইউৰ লগত s by es নাহে গতিকে অপচন এটো ডাইৰেক্টলি আপোনালোকে কেনসেল কৰিলে প্ৰথমতে ঠিক আছে তাৰ নেক্সট সেন্টেন্সটো কি ক'ব বিচাৰিছে until you remain calm you cannot concentrate ঠিক আছে যেতিয়া লৈকে তুমি কাম নোহোৱা
তেতিয়ালৈকে তুমি কনসেন্ট্ৰেট কৰিব নোৱাৰা বুলি কয় ইফ ইউ ৰিমেইন কাম এটো হ'ব নোৱাৰে কেতিয়াও ইফ ইউ ৰিমেইন কাম মানে যদি তুমি কাম হোৱা তুমি কিয় কনসেন্ট্ৰেট কৰিব নোৱাৰা যদি তুমি কামে থাকা একদম শান্ত হৈ থাকা তুমি তো কনসেন্ট্ৰেট কৰিব পাৰিবা হয়নে গতিকে এটো আহিব নোৱাৰে তো ইয়াত কাৰেক্ট আনসাৰ হৈ যাব আনটিল নাহিব কাৰেক্ট আনসাৰ হ'ব আনলেছ ইউ ৰিমেইন কাম যদিহে তুমি যেতিয়া লৈকে তুমি নহয় যদিহে তুমি কাম নোহোৱা তুমি কনসেন্ট্ৰেট কৰিব নোৱাৰিবা সো অপচন বি টু ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তাৰ নেক্সট আমি যাম 4 নম্বৰ আছিল আৱাৰ কুক আৰু এখিনি যিমানখিনি আছিল সকলো এসএসসি কোৱেশ্চন হয় এসএসসি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় পিৱাইকিউস হয় এসএসসি সিজিএলও আছে মানে দিল্লী পুলিচ এসআই আছে CHSL আছে গতিকে তাৰ পৰা কোৱেশ্চন বিলাক আমি লৈছো বহুত বেছি ইম্পৰ্টেন্ট হয় যোৱাবাৰ যদি আপুনি এডিআৰিত চাই এসএসসি প্যাটাৰ্ন ফলো কৰিছিল এটা 4 নম্বৰ কোৱেশ্চন আমাক যেটো দিয়া আছিল আৱাৰ কুক পুটস টু মেনি সল্ট ইন দা ফুড আমাৰ যিজনে আমাক ভাত ৰান্ধি সবজি ৰান্ধি দিছিলে বা খাদ্য ৰান্ধি দিছিলে তেখেতে বহুত সল্ট দিলে বহুত নিমখ দিলে তো নিমখটো আমি এটা দুটাকে হিসাব কৰিব নোৱাৰো আমি ডিটাৰমিনাৰ্ছত পঢ়িছো মেনি আৰু মাছৰ ৰুল যেতিয়া আমি হিসাব কৰিব পাৰো কাউন্টেবল হয় তাৰ লগতে মেনি বহে আনকাউন্টেবল হয় সল্টটো নিমখটো আমি হিসাব কৰিব নোৱাৰো আনকাউন্টেবল হয় আনকাউন্টেবল হলে মেনি নাহে মাছ আহে গতিকে অপচনত মাছ আছে নেকি পুটস টু মাছ গতিকে অপচন সি টু কাৰেক্ট আনসাৰ puts too much গতিকে অপচন সি টু কাৰেক্ট আনসাৰ পুটিং ডাইৰেক্টলি ভাৰ্বৰ সো ইয়া একো অক্সিলাৰি ভাৰ্ব নলুৱাকে আমি ভাৰ্বৰ লগত আইএনজি লগাব নোৱাৰো সো একেটা কেনসেল হ'ব ঠিক আছে অপচন সি টু হ'ব কাৰেক্ট আনসাৰ ইজি কোৱেশ্চন হয় ইবলা তাৰ নেক্সট আছিল নো সুনাৰ had the dividend been declared the notices were sent out no sooner আমি সেন্টেন্স কৰিছো আগতে কিন্তু no sooner ইয়াতে আছে কিন্তু অপচনত সকলটা হাৰ্ডলি লে কনভাৰ্ট কৰি দিছে চাও হাৰ্ডলি লে কনভাৰ্ট কৰি দিছে ঠিক আছে আৰু যেটো এটা no sooner হৈছে no sooner আগত হেড আহিছে no sooner আগত হেড আহিছে ঠিক আছে আৰু ইফালে আৰু লগতে দে সাবজেক্ট এটা এক্সট্ৰা কে লৈ লৈছে গতিকে এটো হ'ব নোৱাৰে এটা আমাক চাও কি দিয়া আছিল আমি এটা পঢ়িছিলো আমি আগতে পঢ়িছো ইয়াৰ আগৰ যেটো ভিডিও আছিল আমাৰ সেন্টেন্স ইমপ্ৰুভমেন্ট তাতো পঢ়িছিলো যদি আমি হাৰ্ডলি ইউজ কৰো তাৰ লগত ডেডলি কম্বিনেশন আমি when কনজাংশন ব্যৱহাৰ কৰিব লাগে যদি আমি হাৰ্ডলি ইউজ কৰো দে when ব্যৱহাৰ কৰিম ইয়াত হাৰ্ডলি ইউজ কৰিলে দেখা পাইছে আপোনালোকে হাৰ্ডলি কিন্তু তাৰ পিছফালে দেন কনজাংশন সৰি when কনজাংশন ব্যৱহাৰ কৰা নাই গতিকে এটো হ'ব নোৱাৰে টিল ব্যৱহাৰ কৰিছে এটো হ'ব নোৱাৰে ঠিক আছে বুজি পাইছে আপোনালোকে এতিয়া চাও যেতিয়া আমি হাৰ্ডলি ব্যৱহাৰ কৰিম তাৰ পিছফালে ডাইৰেক্টলি হেডটো আমি লগাম ঠিক আছে হেড লগাইছে লগতে ইয়াত when কনজাংশন লগাইছে গতিকে অপচন সি টু হ'ব ইয়াত কাৰেক্ট আনসাৰ অপচন সি টু হ'ব ইয়াত কাৰেক্ট আনসাৰ হাৰ্ডলি had the dividend been declared when the notices were sent out ঠিক আছে 6 নম্বৰ কোৱেশ্চনলৈ যাম আমি 6 নম্বৰটো আমাক কি দিছিলে only দিয়া আছে if a smaller number of students participated in the 15 August celebration at school আপোনালোকে এটা কথা গম পায় বহুত ভালকে যে আপুনি ডিটাৰমিনাৰ্ছৰ ফিউ এ ফিউ দা ফিউ লিটল এ লিটল দা লিটলৰ বিষয়ে ভালকে পঢ়িছে আমাৰ ক্লাसेस দিয়া হৈছে যিসকলে চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিব ইংলিশ প্লেলিষ্টত তো অনলি যেতিয়া দেখা পায় আপোনালোকে ডাইৰেক্টলি এ ফিউ অথবা এ লিটল ডাইৰেক্টলি আমি ব্যৱহাৰ কৰিব পাৰিম যত কাউন্টেবল হয় যত আমি হিসাব কৰিব পাৰো তাত এ ফিউ ব্যৱহাৰ কৰিম যত আনকাউন্টেবল হয় জুলিয়া পদাৰ্থ আছে আমি হিসাব কৰিব নোৱাৰে এটা দুটাকে তাত আমি এ লিটল ব্যৱহাৰ কৰিম এটা যেটা স্টুডেন্ট আছে স্টুডেন্টক আমি হিসাব কৰিব পাৰিম যে বহুত কম সংখ্যক স্টুডেন্টহে আসলতে 15 আগষ্টত পাৰ্টিসিপেট কৰিলে তো এই স্মলাৰ নাম্বাৰ নহয় ইয়া ডাইৰেক্টলি অনলি এ ফিউ লিখিম সো অপচন সি টু হ'ব কাৰেক্ট আনসাৰ অনলি এ ফিউ স্টুডেন্টস পাৰ্টিসিপেটেড ঠিক আছে 4 নম্বৰটো ইৰৰ সেন্টেন্স হয় চাও ইয়াত আপোনালোকে এই 1 নম্বৰ পাৰ্টত ভুল হৈ আছে নে এই 2 নম্বৰ পাৰ্টত ভুল হৈ আছে নে 3 নম্বৰ পাৰ্টত ভুল হৈ আছে নে যদিহে একো ভুল নাই আমি 4 নম্বৰ টিক কৰিব লাগিব ঠিক আছে আপোনালোকৰ অপচনত 1 2 3 4 এনেকে দি দিব বুজি পাইছে এটা প্ৰথম যেটো কোৱেশ্চন আছিল আমাক কৈছে ধৰমপাল will be remain in jail because of the other cases pending against it এটা যদিহে আপোনালোকে টেন্সৰ ষ্ট্ৰাকচাৰ বহুত ভালকে জানে ফিউচাৰ ইনডিফিনিট টেন্সত আমি কি কৰো যে সাবজেক্ট আহে সেল বা উইল আহে তাৰ নেক্সট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহে বি লগোৱাৰ প্ৰয়োজন নাই যদিহে আপুনি বি লগাইছে দুই ধৰণৰ কেছ হ'ব পাৰে এটা ফিউচাৰ কন্টিনিউয়াছত আমি বি ব্যৱহাৰ কৰো অক্সিলাৰি ভাৰ্বৰ পিছত বি ব্যৱহাৰ কৰো আৰু মেইন ভাৰ্বৰ লগত আইএনজি লগাও যেটো ইয়াত হ'ব নোৱাৰে বা আপোনালোকে আৰু এটা কেছত হয় ফিউচাৰ ইনডিফিনিটৰ পেসিভ ভয়েসত কি হয় বি ব্যৱহাৰ কৰো আৰু মেইন ভাৰ্বৰ লগত past participle ফৰ্মত লিখিব লাগে গতিকে এই দুটা কেছে হ'ব নোৱাৰে ধৰমপাল will remain in jail যে আমাক কি কৈছে ধৰমপালে মেইন সাবজেক্ট হিচাপে কাম কৰি আছে ধৰমপালে জেইলতে থাকিব বুলি কৈছে তো ভৱিষ্যততে থাকিব বুলি কৈছে মানে প্ৰেজেন্ট ইনডিফিনিটত আছে যে ধৰমপালে জেইলতে থাকিব কিয় জেইলত থাকিব কাৰণ তাৰ এগেইনষ্টত বহুত কেছ আছে বহুত কেছ পেন্ডিং আছে
যেহেতু ধৰমপালে জেইলতে থাকিব প্ৰেজেন্ট ইনডিফিনিট হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত বি লগোৱাৰ প্ৰয়োজন নাই এক্টিভ ভইচত হয়নে নৰ্মেল সেন্টেন্স এটা ধৰমপাল উইল ৰিমেইন সো কোনটো পাৰ্টত ভুল হৈ আছে আমি কম 1 নম্বৰ পাৰ্টতে ভুল হৈ আছে এই 1 নম্বৰ পাৰ্টতে ভুল হৈ আছে ক্লিয়াৰ আছে মই আশা কৰিছো ক্লিয়াৰ আছে তাৰ নেক্সট আছিল আমাৰ ওচৰত 8 নম্বৰ কোৱেশ্চন যে when he was arrested by the police in November 2014 his followers go on a rampage for 2 weeks যেতিয়া তেখেতক পুলিচে এৰেষ্ট কৰিলে 2014 চনত এটা পাষ্টৰ কথা পাতি আছে আমি নৱেম্বৰ 2014 ৰ কথা পাতি আছো যিহেতু আমি পাষ্টৰ কথা পাতিছো গতিকে তেখেতক পুলিচে এৰেষ্ট কৰিলে তেখেতক পুলিচে এৰেষ্ট কৰাৰ কাৰণে তেখেতৰ ফলোৱাৰ্ছ সকলে কি কৰিলে ৰেম্পেজ কৰিলে আন্দোলন কৰিলে হয়নে গতিকে তেখেতসকলে এটো সব প্ৰেজেন্টটো হ'ব নোৱাৰে কাৰণ ঘটনা এটা ঘটিছে পাষ্টত গতিকে আমি ইয়াত গো নিলিখিম নে পাষ্ট ফৰ্মটো লিখিম went his followers went on ক্লিয়াৰ আছে কোনটো পাৰ্টত ভুল হৈ আছে আমি কম 2 নম্বৰ পাৰ্টত ভুল হৈ আছে 2 নম্বৰ পাৰ্টত ভুল হৈ আছে তাৰ নেক্সট আমাৰ 10টা কোৱেশ্চন লৈছো আপোনালোকৰ পৰা মই যিমান পাৰো কম সময় ল'ব বিচাৰো কাৰণ আপোনালোকে সেলফ ষ্টাডি কৰিব থাকে গতিকে মোৰো সময়বিলাক মিলাবলৈ একেবাৰে অসুবিধা আছে তাৰ মাজতে মই কন্টেন্ট বিলাক বনাই আছো তাৰ নেক্সট আছিল আমাৰ ওচৰত the angry mob went on a rampage torched rickshaws broke the glasses of vehicles parked near the area and damaged the police vehicles okay মই হেকাৰণে আপোনাক বাৰে বাৰে কোন যেতিয়া আপুনি কোৱেশ্চনটা পঢ়িব প্ৰত্যেকটো শব্দ পঢ়োতে পুৰা ফোকাস কৰিব প্ৰত্যেকটো শব্দৰ ভিতৰত সোমাই যাব এটা চাও এই ডাঙৰ সেন্টেন্স এটা আছে আমাৰ ওচৰত কিন্তু আমি যদিহে ভালকে পঢ়ো দা এংগ্ৰি লিখা আছে মুভ went on an rampage এটা ইয়াত এন আৰ্টিকেল ব্যৱহাৰ কৰিলে আমি আৰ্টিকেল এ এন দা তিনটা পাও এ আৰু এন ৰ ব্যৱহাৰ আমি ভালকে জানো আমি এন তাতে ব্যৱহাৰ কৰো যত আমি ভাৱেলৰ উচ্চাৰণ পাও বা ভাৱেল দেখা পাও গতিকে ৰেম্পেজত ইয়াত ভাৱেলৰ কথা নাহে গতিকে ইয়াত এন আৰ্টিকেল ব্যৱহাৰ কৰিব নালাগিছিল এ আৰ্টিকেল ব্যৱহাৰ কৰিব লাগিছিল হয়নে এটা সিম্পল ভুল হৈ আছে কোনটো পাৰ্টত ভুল হৈ আছে 1 নম্বৰ পাৰ্টত ভুল হৈ আছে দা এংগ্ৰি মুভ went on a rampage on an rampage নহয় এন আৰ্টিকেল নাহে ইয়াত ঠিক আছে আজিৰ লাষ্ট কোৱেশ্চন মানি বিল could only be introduced in the Lok Sabha যে মানি বিল তো অকল লোক সভাতে ইন্ট্ৰোডিউস কৰিব পাৰে আপোনালোকে জিএস পঢ়ি আছে ভালকে গম পায় and upon being passed আৰু লোক সভাৰ পৰা পাছ হোৱাৰ পিছত are sent to the ৰাজ্য সভালে পঠিওৱা হয় where they can deliberated upon for up to 14 days আৰু ৰাজ্য সভাত 14 days কাৰণে ডিসকাস কৰিব পাৰে হেতু ওপৰত আৰু তাৰ পিছত পাছ কৰিব লাগিব হয়নে এতিয়া এটো এটা হসা কথা হয় যে মানি বিলটো লোক সভাত অকল ইন্ট্ৰোডিউস হয় আৰু যেহেতু এটা নৰ্মেল সেন্টেন্স হয় আমি প্ৰেজেন্টত লিখিছো are sent হয়নে can be লিখিছো গতিকে ইয়াত কুড ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই যে মানি বিলটো আগতহে লোক সভাত ইন্ট্ৰোডিউস কৰিব পাৰিছিল পাষ্টত কিয় লিখিছো আমি এতিয়াও পাৰে প্ৰেজেন্টত লিখিম গতিকে ইয়াত কুড নাহিব can আহিব মানি বিল can only be introduced in the Lok Sabha so কোনটো পাৰ্টত ভুল হৈ আছে আমি কম 1 নম্বৰ পাৰ্টত ভুল হৈ আছে সো এইখিনি কোৱেশ্চন আছিল মই আশা কৰিছো আপুনি বুজি পাইছে সিম্পল কোৱেশ্চন হয় কিন্তু ভালকে ফোকাস কৰাটো ইম্পৰ্টেন্ট হয় এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন অহা দেখা যায় আৰু প্ৰত্যেকটো কোৱেশ্চন এসএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় আশা কৰিছো আপুনি বহুত ভালকে বুজি পাইছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ